বিচাৰিলে ৰেখাৰ ডেড বডিটো তেতিয়া পোষ্টমৰ্টেমৰ বাবে মেডিকেল পঠোৱা হৈছিল। উপমাই পুলিচৰ আগত সকলোবোৰ সঁচা কথাই ক'লে। অনুৰাগৰ ভনীয়েকে সিহঁতৰ ঘৰত ফোন কৰি কথাবোৰ জনাৰ পিছত ঘৰৰ সকলোবোৰ আহি ৰেখাৰ বডিটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে। এতিয়া সকলোৰে চকুত অপৰাধী কেৱল উপমা। তাই কথাবোৰ জানিও কাৰো আগত নকলে। তাই কান্দি কান্দি সকলোকে বুজাবলৈ চেষ্টা কৰিলে যে যি হৈ গ'ল তাত তাইৰ কোনো দুখ নাই। তাই ৰেখাৰ শপতৰ মূল্য ৰাখি আৰু কেনেবাকৈ কোনোবাই গম পালে তাই আত্মহত্যা কৰাৰ ভাবুকিৰ কাৰণে তাই মনে মনে থাকিবলৈ বাধ্য হৈছিল। তাত তাইৰ কোনো ভুল নাই। কোনেও শুনিব নিবিচাৰে তাইৰ কথা। আনকি তাইৰ মাক দেউতাকেও আজি তাইক ৰেখাৰ আত্মহত্যাৰ বাবে দায়ী বুলি ভাবি লৈছে। তাইক বুজি পোৱা কেৱল এজনেই মানুহ আছিলে আৰু সেইগৰাকী হৈছে তাইৰ শাহুৱেক অনুৰাগৰ মাক। মাজনী, মই তোমাক বুজি পাইছো। যি হৈ গ'ল তাত তোমাৰ কোনো দুখ নাই মা। তুমি চিন্তা নকৰিবা। এদিন সকলোৱে তোমাক বুজি পাব। মাথো ধৈৰ্য ৰখা নিজৰ ওপৰত। তুমি যদি সঁচাত আছা, এদিন নহয় এদিন তোমাক সকলোৱে আদৰি ল'ব। তাত থকা বস্তুবোৰ সকলোবোৰ উফৰাই মজিয়াত পেলাই দিছে। তাৰ এনেকুৱা এটা ৰূপ দেখি তাইৰ বহুত ভয় লাগিল। কি কৰিব কি নকৰিব একো ভাবি নাপাই তাই লাহে লাহে ৰুমৰ ভিতৰলৈ সোমাই গ'ল। তাইক দেখি যেন আৰু বেছি সি হিংস্ৰ হৈ পৰিল। অনুৰাগ ঢলং ধপংকৈ সি তাইৰ ফালে আগবাঢ়ি আহিল। তেনেকুৱা এটা পৰিস্থিতিৰ বাবে সমূলি সাজু নাছিল উপমা। ভয়ে ভয়ে তাই পিছুৱাই গৈ থাকিল আৰু এটা সময়ত গৈ তাই ৱালৰ লগত লাগি ধৰিলে। তাইৰ ফালে হিংস্ৰ জন্তুৰ দৰে আগুৱাই অহা অনুৰাগৰ পৰা পলাবলৈ তাইৰ আৰু কোনো ৰাস্তা নোহোৱা হ'ল। সি আহি তাইক মুখত টিপি ধৰিলে, চকু ডাঙৰ কৰি তাইৰ ফালে চালে। তাই আৰু তাৰ এইটো ৰূপ চাই থাকিব নোৱাৰি ভয়তে চকু দুটা মুদি দিলে। সি তাইৰ মুখত আৰু জোৰে হেঁচি ধৰিলে। তাইৰ মুখৰ পৰা এটা কাতৰ মাত ভাহি আহিল। মোৰ পত্নী হোৱাৰ বহুত হেঁপাহ ন? ৰেখাক আঁতৰাই ছলনাৰে মোৰ পত্নী হোৱাৰ বহুত চখ আছিল ন? আজি তোক দেখুৱাই দিম পত্নী কাক কয়। দুখ পাইছো, প্লিজ এৰি দিয়া। এৰি দিব লাগে তোক হা? তাৰ ওঁঠযোৰ তাইৰ মুখৰ আগত লৈ গ'ল। সি মদৰ গোন্ধত তাইৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ল। তাৰ হাতৰ কঠিনতাৰ বলত তাই কেৱল কঁপিছে আৰু সি তাইৰ কোমল ওঁঠ দুটাত তাৰ হিংস্ৰ দাঁতৰ কামুৰি ধৰিলে। তাৰ পৰা এৰুৱাবলৈ তাই যিমানেই যত্ন কৰিছে সি সিমানেই হিংস্ৰ হৈ পৰিছে তাইৰ ওপৰত। উপায় নাপাই তাই তাক গাৰ সমস্ত জোৰেৰে ঠেলি দিলে। মদৰ নিচা লগা তাৰ শৰীৰটো গৈ সিহঁতৰ বিচনাত খুন্দা মাৰিলে। চিৎকাৰ কৰি উঠিল সি। আহ! তাইৰ চকু দুটা ডাঙৰ হৈ পৰিল। দেখিলে সি তাৰ এখন হাতেৰে মূৰটো কপালখন ধৰি আছে। তাৰ মূৰৰ পৰা তেজ বৈ আহিছে। ভয় লাগি গ'ল তাইৰ বহুত। তাই তাৰ কাষত বহি লৈ কপা কপা মাতেৰে লাহেকৈ তাৰ তেজ ওলাব ধৰা ঠাইখিনি চুই ক'লে, ছ' চৰি। এটা ভোকাতুৰ হিংস্ৰ জন্তুৰ দৰে তাইক ঠাইতে বগৰাই ধৰি চিঞৰি উঠিল সি। এই নোপোৱা মানুহজনী আজি তই কৈ তাৰ গাত প্ৰথমবাৰৰ কাৰণে হাত তুলিলে। মনে মনে কিয় আছো এতিয়া? মাৰ মোকো। মদ খাই বহুত ডাঙৰ মানুহ হৈ আছ নহয়? কি বুজাব বিচাৰিছা? তই এইবোৰ কৰি যে যি হৈ গ'ল তাত কেৱল উপমাৰে দোষ। তোৰ গাত কোনো দোষ নাই। তাই যদি দায়ী তাৰ সমানে তইও দায়ী। তাই নিজে এইখন ঘৰৰ বোৱাৰী হ'ব আগবাঢ়ি অহা নাছিল। আমি গৈছিলোঁ তাইক বোৱাৰী কৰি আনিবলৈ। আৰু সিদিনালৈকে তোৰ মনত ভাল ছোৱালীজনী আজি কেনেকৈ ইমান বেয়া হ'ল? এই কাৰণে যে তাই সঁচা কথাবোৰ সকলোকে কৈ দিলে সেইকাৰণে তাই বেয়া হ'ল। আৰে ভগৱানক ধন্যবাদ জনা, তোৰ জীৱনত উপমাৰ দৰে এজনী পবিত্ৰ মনৰ ছোৱালী দিছে। তাই নোকোৱা হ'লে আমি কোনেও একো গমেই নাপালো হয়। কিন্তু কিয় ক'লে তাই সকলোবোৰ সঁচা কথা? কাৰ কাৰণে ক'লে? এবাৰ ভাবি চাইছো নাই? কথাবোৰ তাই নিজৰ মাজতে লুকুৱাই ৰাখিব পাৰিলে হয়। কিন্তু ৰেখাক যাতে কোনেও ভুল ভাবি ঘৃণা কৰি নাথাকে সেইকাৰণে নিজৰ কি হ'ব সেয়া অলপো নাভাবি সকলো সঁচা কথা কৈ দিলে। বিনিময়ত সকলোৱে তাইক ভুল বুজিলে। আজি তাই সকলোৰে চকুত বেয়া। তাইৰ কাৰণে ৰেখাই আত্মহত্যা কৰিলে। এয়াই নে? কিন্তু কোনেও এবাৰ এইটো কিয় নাভাবে যে তাই বেচেৰি নিজে নিজেই ৰেখাৰ শপতৰ বান্ধোনত বান্ধ খাই আছিল। কেতিয়াবা তাইৰ ঠাইত নিজক ৰাখি চাইছো। কেনেকৈ আজি সকলো থাকিও অকলশৰীয়া হৈ জ্বলি জ্বলি জীয়াই আছে তাই। আৰু আজি যদি উপমাই ৰেখাৰ দৰে কিবা এটা কৰিব হয় তেতিয়া কিন্তু তাৰ দায়ী তহঁত সকলোবোৰ হবি। খঙতে আৰু বহুত কিবা কিবি কৈ গ'ল মাকে। কোনো উত্তৰ নিদিয়াকৈ মাকৰ কথাবোৰ শুনি বহি পৰিল অনুৰাগ। কি বুজি পালে সি তেওঁ নেজানে, কেৱল কৈ গ'ল। এটা সময়ত উপমাক হাতত ধৰি লৈ তেওঁ ৰুমটোৰ পৰা ওলাই গ'ল।
নিজৰ মাকৰ দৰে গোটেই ৰাতি উপমা তেওঁৰ বুকুৰ মাজত সোমাই উচুপি থাকিল। তাইক সান্তনা দিবলৈ যেন তেওঁৰ ভাষা নোহোৱা হৈছে। নিজে আচৰিত হৈছে তেওঁ তাৰ আচৰণ দেখি। পূব আকাশত তেতিয়া সূৰুজৰ ৰঙা কিৰণে ধৰণীৰ বুকু জীপাল কৰি তুলিছে। বিচনাৰ পৰা মাক উঠি বহিল উপমা। তেতিয়াহে অলপ টোপনি গৈছে। তাইৰ নিষ্পাপ মুখখনিলৈ চাই তেওঁৰ এটা দীঘল হুমুনিয়া ওলাই আহিল। ইমান কষ্ট সহ্য কৰিব আৰু বেচেৰীজনী। তেওঁ উঠি গৈ ঘৰৰ দৈনন্দিন কামখিনি শেষ কৰিলে। গা ধুই নিজৰ ৰুমত সোমাই দেখে আৰু যদি কেতিয়াবা উপমৰ গাত হাত উঠাই দিয়া হলে কিন্তু মোতকৈ আৰু বেয়া সৰলতা ভৰা মুখখন নিৰ্দোষী ছোৱালী এজনীয়ে কেনেকৈ কষ্ট পাই থাকিব আৰু মই চিধা চাই থাকিম বুলি নাভাবিলে অনুৰাগ নামি অহা তললৈ আৰু লাল সন্মুখতে ক্ষমা বেলেগক কষ্ট দি নিজে কিবা হোৱাৰ আগতে মাকে তাৰ পৰা মনৰ মাজতে কথা বহু দেৰিকৈ সাৰ পালে চকুটো লৈ তেওঁ অনুৰাগী তাই অনুভৱ কৰিলে তাইৰ মূৰত ভীষণ জোপকৈ উঠি বহিব খুজিও সন্মুখত মাকক দেখি অলপ আচৰিত হোৱাৰ দৰে মুখৰ ফালে চাই থাকিল। যোৱাৰ ৰাতিৰ কথাবোৰ মনত পৰা কলিজাটো পাহৰি গৈ আহিল। বুকুৰ মাজত যেন ইমান লাহেকৈ মাকৰ চকুৰ পৰা দুচকু সেমেকি তলমূৰ কৰিলে সি। এনেতে মাকে এটা কথা কৈ থওঁ উঠিলা মাজে যাতে বহু দেৰি হ'ল নেকি ইয়াৰ পিছত যাতে নাই দিয়া মই আৰু এনেকৈ ৰাতি ফ্ৰেছ হৈ আহিব মই চাহ বনাওঁ। তুমি নুঠা কাৰণে ময়ো চাহ খোৱাই নাই। আহা সোনকালে মা কিবা কবা। সি কেতিয়া ওলাই গ'ল মই গমেই নাপালোঁ। পুৱা অলপ গালি দি আহিলোঁ তাৰ কাৰণে মোক মাত নিদিয়াকেই ওলাই গ'ল। মা অনুৰাগ কিয় এনেকুৱা হ'ল মই কি কৰিলে মোক বুজি পাব। হ'ব দিয়া মা বেছি এইবোৰ চিন্তা কৰি নাথাকিবা। মই আছোঁ নহয় চব ঠিক হৈ যাব। মাথো নিজৰ ওপৰত ধৈৰ্য আৰু বিশ্বাস নেহেৰুৱাবা। মা তাই মাকক সাৱটি ধৰি উচুপি উঠিল। তাইৰ মূৰত হাত বুলাই তেওঁ ক'লে এনেকৈ কান্দি নাথাকে নহয় মা মই আছোঁ নহয়। মই জীয়াই থকাত তোমাৰ লগত কোনো অন্যায় হ'ব মই নিদিওঁ। মই বহুত লাকি মা আপোনাৰ দৰে এজনী মা মোৰ লগত আছে। লাকি আমিহে তোমাৰ দৰে এজনী লক্ষ্মী বোৱাৰী আমাৰ ঘৰত আছে। তুমি চিন্তা নকৰিবা এদিন সকলোৱে তোমাক আকৌ আগৰ দৰে মৰম কৰিব বুজি পাব। উপমাৰ কপালত চুমা এটা দি তেওঁ তাইক সাৱটি ধৰিলে। সঁচাই এনেকুৱা শাহুৱেক সকলোৰে কপালত নাথাকে। দিনটো ইটো সিটো কামৰ মাজতেই পাৰ হ'ল। সন্ধিয়া নামি আহিল আৰু উপমাৰ বুকুখন কোনোবাখিনিত কঁপনি উঠি আহিল। যোৱা ৰাতিৰ দৰে যদি আকৌ কেনেকৈ সহ্য কৰিব তাই। সদায় অহা টাইমত আজি অনুৰাগ ঘৰ আহিল। তাৰ গাড়ী গেটৰ ভিতৰত সোমোৱাৰ লগে লগে অজান ভয় এটাই তাইক হেঁচি ধৰিলে। এনেতে কলিং বেল বাজি উঠিল। মনত ভয় ভয় ভাৱ এটা লৈ তাই দৰজাখন খুলি দিলে। নাই আজি অনুৰাগে মদ খাই অহা নাই। কিবা যেন এটা বুজা দূৰ হ'ল তাইৰ। এনেতে সি পিছৰ ফালে চাই মাত লগালে কি হ'ল আহা আকৌ। তাৰ মাতত এজনী ছোৱালী সোমাই আহিল। পিন্ধনত জিন্স টি চাৰ্ট দেখাত বগা বেছি ওখ নহয় যদিও ভৰিৰ জোতাযোৰে ওখ কৰি তুলিছে। ছোৱালীজনী তাইৰ সন্মুখৰে অনুৰাগৰ পিছে পিছে ভিতৰলৈ সোমাই গ'ল। পিছে পিছে সিহঁতৰ গাড়ী ড্ৰাইভাৰজনে এটা বেগ টানি লৈ ভিতৰত থৈ গ'ল। উপমাই নিজৰ মনতে প্ৰশ্ন কৰিলে কোন হ'ব পাৰে এই ছোৱালীজনী। এনেতে অনুৰাগে মাকক চিঞৰি মাতিলে মা মা এইফালে আহাচোন কোন আহিছে চোৱাহি। তাৰ মাত শুনিও মাকে তাক নামাতিলে। কিন্তু তাৰ মুখত কোনোবা অহা বুজি শুনি তেওঁ ওলাই আহিল। দেখিলে কোনোবা ছোৱালী এজনী তেওঁ ভালকৈ ধৰিব নোৱাৰি সিহঁতৰ কাষ পালে। তুমি কি হ'ল বৰ্মা মোক চিনি পোৱা নাই নেকি? তুমি ভনিতা নহয়নে? হক তেওঁ কিবাকৈ যে চিনি পালে। নহয় মাজনী বয়সো হৈ আহিল নহয়। এতিয়া চকু আগৰ দৰে নাই। তাতে তুমি সম্পূৰ্ণ বেলেগ হলা। সেইকাৰণে ধৰিবই পৰা নাছিলোঁ। ভালে আছা নহয় মা? মোৰ ভালেই বৰ্মা। আপুনি ভালে আছে নহয়? মোৰনো ভাল বেয়া বুলি কি আছে। আছোঁ দিয়া। তোমাৰ ঘৰত সকলো ভালে আছেনে? পিছে ইমান বছৰৰ পিছত তুমি আজি এনেকৈ হঠাৎ যে? মই আচলতে কলিকতাৰ পৰা অহা বহুদিনেই হ'ল। এতিয়া গুৱাহাটীতে থাকোঁ। অনুৰাগক প্ৰায়ে লগ পাই থাকোঁ। আজি আপোনাকো লগ পাবলৈ মন গ'ল সেইকাৰণে গুচি আহিলোঁ। হঠাতে এনেকুৱা এটা প্ৰশ্নৰ সন্মুখীন হ'বলৈ উপমা প্ৰস্তুত আছিল। তাইৰ কথাত অলপ থতমত খালে তাই। নিজকে যিমান পাৰে সহজ কৰি তাইৰ ফালে ঘূৰি লৈ আহি হাঁহি এটা মাৰি ক'লে নাইতো তেনেকুৱা একো নাই। নাই যদি ভালেই দিয়া অহাৰ পৰা তোমাক মতা দেখা নাই সেইকাৰণে ক'লোঁ। নাই মানে কিবা টেনশ্যনত আছে চাগে। মই আহিছোঁ। তুমি ফ্ৰেছ হোৱা। লৰালৰিকৈ তাইৰ ৰুমটোৰ পৰা ওলাই গ'ল। কি বুজাব বিচাৰিছে বাৰু ভনিতাই? তাইৰ কিয় এনে লাগি আছে? ভনিতাই যেন তাইৰ বিষয়ে সকলো কথাই জানে। নাই তাই ভনিতাৰ বিষয়ে সবিশেষ জানিব লাগিব। তাইৰ মনটোৱে বাৰে বাৰে কৈ আছে কিবা এটা উদ্দেশ্য লৈহে যেন ভনিতা সিহঁতৰ ঘৰত আহিছে। লাহে লাহে তাই নিজৰ ৰুমৰ ফালে আগবাঢ়িল। ৰুমত সোমাই তাই অনুৰাগক চালে। আপোন মনে লেপটপটোত কিবা কৰি আছে। ভনিতাৰ বিষয়ে সুধিব বুলি ভাবিও তাই ৰৈ গ'ল।
আকৌ যদি যোৱা ৰাতিৰ দৰে হ'ব হয় তেতিয়া আলহী ছোৱালীজনী তাইৰ আগত বহুত লাজ পাব। একো নকৈ তাই ওলাই আহিব লওঁতে অনুৰাগে মাত লগালে, ৰিচিভ কৰিলে। তুমি এনেকৈ কিয় ফোন কৰিছা এইটো সময়ত? মই তোমাক কৈছিলোঁ নে মই অনুৰাগৰ ঘৰত অহা বুলি? আহা, তুমি তোমাৰ টকা পাই যাবা। মোক যেতিয়াই তেতিয়াই এনেকৈ ফোন কৰি নাথাকিবা, বুজিছা? মোক তুমি ভয় দেখুৱাইছা নেকি? কি ভাবিছা তুমি মোক? ফচাই দি তুমিও সাৰি যাম বুলি নাভাবিবা। কথা কৈ কৈয়ে তাই ঘূৰি দিলে। সন্মুখত ভূত দেখাৰ দৰে উচপ খাই চকু দুটা ডাঙৰ হৈ আহিল তাইৰ। অনুৰাগ, হেল্ল'। সিফালৰ পৰা কৈ গ'ল, দাদা খবৰ এটা আছে। কি খবৰ? উৎপল বিবাহিত। হোৱাট? তুমি চিয়ৰ নে উৎপল বিবাহিত যে? হয় দাদা। প্ৰথমে ময়ো বিশ্বাস কৰা নাছিলোঁ, পিছত মই নিজে সিহঁতৰ ঘৰত গৈ গম পালোঁ, আৰু সিহঁতৰ এটা ল'ৰাও আছে। আৰু কি গম পালা? আৰু এটা ডাঙৰ কথা গম পালোঁ যে উৎপলৰ চাকৰি তেজপুৰত হৈছিল, কিন্তু সি বহুত টকা পইচা খৰচ কৰি তাৰ পষ্টিং গোৱালপাৰাত লৈ লৈছে। কিন্তু দাদা মই এটা কথা বুজি পোৱা নাই, উৎপলৰ ইমান টকা নাছিল, কোনো মতে চলি আছে। মাক নাই, দেউতাকো আজি মোৰো কালি মোৰো। তেতিয়াহ'লে তাৰ হাতত ইমানবোৰ টকা ক'ৰ পৰা আহিলে? আৰু আপুনি কোৱা মানুহকেইজনৰ লগত উৎপলৰ কোনো ধৰণৰ সম্পৰ্ক নাই। ইয়াৰ মাজত এনেকুৱা এজন আছে যে যি আমাৰ চকুত ধৰা পৰা নাই, নহ'লে সি চাকৰি টকাৰে ইমান কম সময়ৰ ভিতৰত ইমান ডাঙৰ ঘৰ গাড়ী এইবোৰ কৰিব নোৱাৰে। তুমি ঠিকেই কৈছা। বাৰু তাৰ ঘৈণীয়েকজনী কেনেকুৱা? তাৰ ৱাইফজনী বহুত ভাল দাদা। মোৰ সম্ভৱ তাই এইবোৰ কথা একো গমেই নাপায়। বহুত শান্ত মানুহগৰাকী, সি যি কৈ থাকে সঁচা বুলি মানি লয়। অ' বুজিলোঁ। আৰু উপমাৰ বিষয়ে কিবা গম পালানে? দাদা উপমা বাইদেউৰ লগৰ আগৰ কোনো সম্পৰ্ক নাই উৎপলৰ, আৰু এইখিনি ঠাইৰ মানুহ কোনেও উপমা বাইদেউক চিনিয়ে নাপায়। আৰু মই এদিন বুদ্ধি কৰি উৎপলৰ ৱাইফক বাইদেউৰ ফটো দেখিছিলোঁ, কিন্তু তেওঁ চিনি নাপায়। তেওঁ চিনি নাপাওঁ বুলি মিছা মাতিলেও তেওঁৰ চকু মুখত মই বুজি পালোঁ হয়, কিন্তু তেনেকুৱা একো নহয়। গতিকে মই ভাবোঁ এইবোৰৰ মাজত উপমা বাইদেউৰ কোনো সম্পৰ্ক নাই। আপুনি হয়তো বাইদেউক মিছাতে সন্দেহ কৰি আছে। কথাটো হয়, কাৰণ উপমাৰ ইমান টকা নাই যে কোনোবাক টকা দি তাই কাম হাচিল কৰিব। ইয়াৰ মাজত নিশ্চয় আৰু কোনোবা আছে, কিন্তু কোন হ'ব পাৰে? এনেকুৱা যি ৰেখাৰ ইমান শত্ৰু, মই ভাবতকৈও বহুত জটিল হৈ পৰিছে কথাটো। ৰ'বাচোন, তুমি ক'লা তাইৰ ৱাইফ, তাৰ ঘৰৰ মানুহে কোনেও তাৰ এইবোৰ কথা একো গমেই নাপায়, তেতিয়াহ'লে তাক জামিনত কোনে উলিয়াই আনিলে? ৰাইট দাদা, আপুনি ঠিকেই কৈছে। মেইন মানুহজন নিশ্চয় সেইজনেই হ'ব যি তাৰ দ্বাৰা এইবোৰ কাম কৰাইছে। আপুনি চিন্তা নকৰিব, ইমানবোৰ গম পালোঁ যেতিয়া এইটোও মই উলিয়াম। তাক থানাৰ পৰা উলিওৱা কোনোবা এজন আছে যি নেকি এই গোটেই খেলখন খেলি আছে, কিন্তু উপমা নহয়, কাৰণ তাই সেইকেইটা দিন মোৰ চকুৰ আগতে আছে। তেতিয়াহ'লে কোন হ'ব পাৰে এইজন? মই তাৰ লগত যিমান পাৰোঁ ফ্ৰী হ'ব চেষ্টা কৰিছোঁ। তাৰ ভাল লগা প্ৰতিটো কামতে মই তাৰ লগতে চাহটোৰ দৰে লাগি আছোঁ। চাওঁচোন কিমান দূৰ সফল হ'ব পাৰোঁ। সাৱধানে কৰিবা যি কৰা, তাৰ যাতে কোনো কাৰণতে তোমাৰ ওপৰত সন্দেহ নহয়। আপুনি চিন্তা নকৰিব দাদা, মই তাক ইমান সহজে সাৰি যাব নিদিওঁ। এতিয়া মই ৰাখিছোঁ, কিবা খবৰ থাকিলে মই আপোনাক জনাম। ঠিক আছে। ফোনটো কাটি অনুৰাগে ভাবিব ধৰিলে, কোন হ'ব পাৰে বাৰু এইজন যি অনুৰাগ আৰু ৰেখাৰ প্ৰেমৰ শত্ৰু আছিল। কথাবোৰ ভাবি ভাবিয়ে সি ৰুম পালে। ৰুমত সোমাই দেখিলে উপমা তলতে কাপোৰখন পাৰি শুই আছে। সি আহি বিচনাত বহি তাইৰ ফালে এপলক চাই ৰ'ল। হওক, তেওঁ তাৰ মনৰ পৰা এটা সন্দেহ দূৰ হ'ল যে ৰেখাৰ আত্মহত্যাৰ দায়ী উপমা নহয়। মাকে কোৱা কথাটো মনত পৰিল তাৰ। এবাৰ তাইৰ ঠাইত তেওঁ নিজকে ৰাখি নোচোৱা, তেতিয়া বুজিবা তাই কিমান কষ্টত আছে, সকলোৰে অৱহেলা পাত্ৰ হৈ কেনেকৈ জ্বলি জ্বলি জীয়াই আছে। তাইৰ যদি এতিয়া ৰেখাৰ দৰে কিবা এটা কৰি দিয়ে, তাৰ বাবে দায়ী কিন্তু তহঁত সকলো হবি। মাকে তাইক ঠিকেই বুজি পাইছিল। সি হয়তো কথাবোৰ বুজাত দেৰি হ'ল। তাই কোৱা প্ৰতিটো কথাৰ সি আজি অৰ্থ বুজি উঠিছে। নিজে সি নিজকে কৈছে, এৰা কি কৰিব, বেচেৰি নিজে শপতত বান্ধ খাই আছিল। চেহ, এনেই দুখী ভাবি তাইক কষ্ট দিলোঁ। মোক ক্ষমা কৰিবা উপা। অলপ আৰু সময় দিয়া মোক, মই তোমাক তোমাৰ অধিকাৰ নিশ্চয় দিম। শুই থকা উপমাৰ মুখখন চাই থাকি অনুৰাগৰ তাইৰ প্ৰতি এক অদ্ভুত মৰম জাগি উঠিল। তাইৰ কাষত বহিলৈ নিজকে তাৰ বহুত ডাঙৰ অপৰাধী লাগিল। তাইক এবাৰ চুই চাব বহুত মন গ'ল, কিন্তু সেই অধিকাৰ যে তাৰ আজি নাই। বিনা কাৰণত তাইক সি বহুত কষ্ট দিলে, আৰু নিদিয়ে। এইবাৰ সি এনেকুৱা কিবা কৰিব যে অপৰাধী কোনো কাৰণতে সাৰি যাব নোৱাৰে। আজি তাৰ চকুত সকলোবোৰ স্পষ্টভাৱে ধৰা পৰিছে। এতিয়া মাথো প্ৰয়োজন সঠিক প্ৰমাণৰ। তাইৰ নিষ্পাপ মৰম লগা মুখখনৰ ফালে চাই সি ক'লে, যিমান কষ্ট দিছোঁ তাৰ ক্ষমা আছেনে নাই মই নেজানো, মাথো তোমাক মোৰ পৰা কেতিয়াও আঁতৰি যাবলৈ নিদিওঁ।
মই সকলো ঠিক কৰিম অতি সোনকালে। তোমাক তোমাৰ সকলো অধিকাৰ দিম উপা, মাথো মোক আৰু অলপ সময় দিয়া। মজিয়াৰ পৰা উঠাই লৈ আহি তাইক সি বিচনাত শুৱাই দিলে। তাইৰ টোপনি আহিছিল যদিও বিচনাত শুৱাই দিয়াৰ লগে লগে চকু মেলি চালে। হঠাতে তাক এনেকৈ কাষত পাই দেখি একে জাপে বিচনাৰ পৰা উঠি বহিল। চকু দুটা ডাঙৰকৈ মেলি তাৰ মুখৰ ফালে চাই থাকিল। একো বুজি পোৱা নাই তাই। কিছু সময় আগলৈকে ডাইভৰ্চ দিব বিচৰা মানুহজনে তাইক এনেকৈ মজিয়াৰ পৰা উঠাই আনি বিচনাত শুৱাই এনেকৈ কি চাই আছে তাইৰ মুখৰ ফালে। মই বহুত বেয়া ন? তাইৰ চকুত চকুত হৈ ক'লে অনুৰাগে। কথাকেইটা কোৱাৰ পিছত তাৰো দুচকু সেমেকি আহিল। মোক তোমাৰ পৰা দূৰ নকৰিবা প্লিজ। মই জানি বুজি একো ভুল কৰা নাই। মোক ইমান ডাঙৰ শাস্তি নিদিবা অ'। তাইৰ দুচকু চলচলীয়া হৈ আহিল। অনুৰাগৰ ওচৰত হাতযোৰ কৰি থুকথুকি মাতেৰে তাই ক'লে। তাইৰ হাতখন তাৰ হাতৰ মুঠিত লৈ সি পুনৰ ক'লে, মোক ক্ষমা কৰি দিব পাৰিবানে? উপমা আচৰিত হৈ পৰিল। ইমান পৰিৱৰ্তন যে, কি কাৰণ? তাই একো নুবুজাৰ দৰে তাৰ মুখৰ ফালে ভেবা লাগি চাই ৰ'ল। মই জানো মই তোমাক ইমান দিনে দোষী সজাই বহুত কষ্ট দিলোঁ, কিন্তু আজি মই সকলো বুজি পাইছোঁ তুমি নিৰ্দোষী উপা। বিনা কাৰণত বহুত কষ্ট সহ্য কৰিলা তুমি। তাৰ কথা শেষ নহওঁতে ফেকুৰি উঠিল উপমা। তাইৰ মুখত দুয়োখন হাতেৰে ধৰি সি আকুলতাৰে ক'লে, এই কিয় কান্দিছা? প্লিজ নাকান্দিবা। কান্দি কান্দি তাই তাক সাৱটি ধৰিলে। কিমান সুখী আজি তাই নিজে নাজানে। মনৰ মাজতে ভগৱানক হাজাৰবাৰ ধন্যবাদ জনালে তাই। কি এক মধুৰ সময় সেয়া। বিয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে অনুৰাগৰ বুকুৰ মাজত এনেকৈ সোমাইছে তাই। সিও সমানে আৱেগিক হৈ পৰিছে। তাইক আলফুলে বুকুৰ মাজত লৈ সি পুনৰ ক'লে, মোৰ সন্দেহৰ ওপৰতে সন্দেহ। মানুহজনে তোমালোকৰ ঘৰৰ এজন মানুহৰ লগত উৎপলৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল, কিন্তু কোনো ধৰণৰ প্ৰমাণ পোৱা নাছিল কাৰো ওপৰত। মাথো এইটো জনাইছিল যে উৎপল বিবাহিত, তাৰ এটা ল'ৰাও আছে। কি উৎপল আগতে বিয়া কৰোৱা? উপা, সি কোনোবাৰ কথাত পৰিহে ৰেখাৰ লগত সম্পৰ্ক কৰিছিল। কি কৈছা তুমি এইবোৰ? কোন সেইজন এতিয়াও মই সঠিককৈ ধৰিব পৰা নাই। কিন্তু কি? ভনিতাৰ ওপৰত মোৰ সন্দেহ হৈছে। প্ৰথম কথা, তাইক লগ পোৱা দিন ধৰি তাই মোৰ পাৰ্চনেল কথাবোৰত বেছিকৈ সোমাই পৰিছে। মই কোৱাৰ আগতে তাই মোৰ কথাবোৰ সকলো গম পাইছে, কিন্তু তাই কোৱা মতে তাই গুৱাহাটী আহিব বেছিদিন নাই হোৱা। তেতিয়াহ'লে মোৰ ইমানবোৰ কথা তাই ক'ত গম পালে? ময়ো কিছু তোমাৰ কথা কৈছোঁ তাইক। প্ৰথমে তাইৰ ওপৰত মোৰ অলপো সন্দেহ হোৱা নাছিল। তাই প্ৰায়ে তোমাক ডাইভৰ্চ দিয়াৰ কথা কৈ থাকে। লাহে লাহে তাই মোৰ লগত ঘনিষ্ঠ হ'ব চেষ্টা কৰিব ধৰিলে। তেতিয়া মোৰ সেই মানুহজনক মই ভনিতাৰ ফটো দিলোঁ আৰু কেনেবাকৈ তাইক তাৰ মানুহে চিনি পায় নেকি জানিবলৈ চেষ্টা কৰিলোঁ। মোৰ সন্দেহে কামত দিলে। তাৰ কাষৰ মানুহ এজনে জনালে যে উৎপলৰ ঘৰত ভনিতাক সিহঁতে দুদিনমান অহা দেখিছে, কিন্তু এইটো বিষয়ে ভনিতাই মোক এবাৰো কোৱা নাই। আনকি তাই যে উৎপলক চিনি পায় সেয়াও মোক জানিব দিয়া নাই। মোৰ সন্দেহ বাঢ়ি গৈয়ে থাকিল তাইৰ ওপৰত। আৰু আজি তাইক মই মোৰ চকুৰ আগত ৰাখিবৰ কাৰণে আমাৰ ঘৰত লৈ আহিলোঁ, আৰু আহিয়ে তাই তোমাৰ ওপৰত যি ব্যৱহাৰ কৰিলে সেয়া দেখি মই নিশ্চিত হৈছিলোঁ যে তাই তোমাক যি প্ৰকাৰে খেদিব বিচাৰিছে। ইমানেই নহয়, মই যেতিয়া তাইৰ ৰুমত গৈছিলোঁ তেতিয়া তাই কাৰোবাৰ লগত কথা পাতি আছিলে, কাৰোবাক ধমকি দি আছিলে। মই কথাবোৰ শুনিও নুশুনাৰ ভাও জুৰি তাইৰ পৰা কথাটো উলিয়াবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই এবাৰলৈও নক'লে। মই সুধিম তাইক, তাইৰ ৰেখা কিয় মাৰিলে? নহয় উপা, দোষীয়ে কেতিয়াও দোষ কৰা বুলি স্বীকাৰ নকৰে। তাইৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিব লাগিব, কিন্তু তাৰ আগতে তাইৰ কাৰ কাৰ লগত সম্পৰ্ক আছে সেইটো জানিব লাগিব, আৰু তাৰ বাবে তাইৰ মোবাইলটো যিকোনো উপায়েৰে ল'বলৈ লাগিব। কিন্তু কেনেকৈ? তাই অফিচ যোৱাৰ আগতে তুমি যেনেকৈ পাৰা তাইৰ মোবাইলটো উলিয়াই ৰাখিবা। এবাৰ অফিচ সোমোৱাৰ পিছত তাই আৰু ইমান সোনকালে মোবাইল নিবলৈ ঘৰলৈ আহিব নোৱাৰে। মোবাইলটো পোৱাৰ পিছত বাকী যি কৰিব লাগে মই কৰিম। মাথো তুমি যেনেকৈ নহওক মোবাইলটো ৰাখিবই লাগিব। পাৰিবা নহয় তুমি? পাৰিম। ৰেখাক ন্যায় দিবলৈ যি কৰিব লাগে মই তাকেই কৰিম। কথাবোৰ আলোচনা কৰি দুয়ো শুই পৰিল। পিছদিনা ৰাতিপুৱা সকলো একেলগে বহি ব্ৰেকফাষ্ট কৰিব দি উপমা ভনিতাৰ ৰুমৰ ফালে খোজ ল'লে। ৰুমৰ সোমায়ে তাই লৰালৰিকৈ মোবাইল বিচৰাত লাগি গ'ল। ক'ত আছে? নিজৰ মাজতে কথা কৈ ৰুমটোত চব চালে। নাই, ক'ত থৈছে তাইৰ মোবাইলটো? তাইৰ হাততো মোবাইলটো নাই। তেতিয়াহ'লে তাইৰ চকু পৰিল টেবুলৰ ওপৰত থকা বেগটোত। অলপ সময় নষ্ট নকৰি তাই বেগটো খুলি চালে, দেখিলে মোবাইলটো তাতেই আছে। মোবাইলটো উলিয়াই হাতত লৈ এটা সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল উপমাৰ ওঠত।
তুমি হঠাৎ পিছফালৰ পৰা ভনিতাৰ মাত শুনি তাইৰ উৎসৱ খাই উঠিল উপমা হাতত মোবাইলটো ক'ত লুকাই ল'ম এতিয়া একো ভাবি নাপাই তাই কঁকালৰ আগফালে মোবাইলটো খুচি লৈ চাদৰৰ আঁচলৰ ঢাকি লৈ তাইৰ ফালে অলপ সহজ হৈ ঘূৰি দিলে ভনিতাই তাইৰ ফালে এক আচৰিত দৃষ্টিৰে চাই পুনৰ সুধিলে তুমি এনেকৈ মনে মনে ইয়াত কি কৰি আছা নাই মানে হঠাতে কি কওঁ কি নকওঁ লাগি গ'ল তাইৰ এনেকুৱা পৰিস্থিতিত তাইৰ জীৱনত কোনোদিনেই পৰি পোৱা নাই তথাপিও তাইৰ সন্দেহ নোহোৱাকৈ তাই ক'লে মানে ৰাতি এনেকৈ ৰুমটোত থাকিব দিলোঁ যে ভালকৈ চোৱাই নহ'ল ক'ৰবাত লেতেৰাও হৈ থাকিব পাৰেতো সেইকাৰণে চাবলৈ আহিলোঁ আচলতে এইটো ৰুমত তেনেকৈ মানুহ থকা নাযায় সেইকাৰণে অলপ লেতেৰা হৈ আছে কাম কৰা মানুহজনী আহিলে মই ৰুমটো চাফা কৰি দিম ঠিক আছে দুয়ো কথা পাতি থাকোঁতে অনুৰাগে আহি ভনিতাক মাতিলে ভনিতা জলদি কৰা দেৰি হৈছে আচলতে অনুৰাগেও ভয় খাইছিল উপমা ধৰা পৰি যায় বুলি সেইকাৰণে ভনিতা উঠি অহা দেখি সিও তাইৰ পিছে পিছে আহিছিল অনুৰাগৰ মাত শুনি তাই উপমাৰ কাষৰ পৰা বেগটোলৈ নামি আহিল এক স্বস্তিৰ নিশ্বাস এৰিলে উপমাই মোবাইলটো উলিয়াই হাতত লৈ কেনেবাকৈ লকটো খুলিব পাৰে নেকি চাব ধৰিলে গেটৰ সন্মুখত পাই ভনিতাই মোবাইলটো উলিয়াই লওঁ বুলি বেগটো চালে হাৰে কি হ'ল মোবাইলটো মইতো বেগতে সোমাই লৈছিলোঁ কেনেবাকৈ উপমাই নাই তাইৰ মোবাইলটোৰ ভিতৰত বহুত বস্তু সোমাই আছে কোনো কাৰণতে তাই সেইটো বেলেগৰ হাতত যাব দিব নোৱাৰে মনৰ মাজত কথাবোৰ ভাবি তাই আকৌ ভিতৰলৈ সোমাই যাব ধৰিলে তাই যোৱা দেখি অনুৰাগে গাড়ীৰ পৰাই মাত লগালে ভনিতা কি হ'ল আকৌ দেৰি হৈছে আহা অনুৰাগ জাষ্ট 2 মিনিটছ আৰে ভনিতা শুনা নাই তাই তাৰ কথা শুনিব একেবাৰে সময় নাই এক প্ৰকাৰ দৌৰি যোৱা দি তাই ৰুমলৈ গ'ল অনুৰাগৰ ভয় লাগিল কেনেবাকৈ তাই মোবাইল নোহোৱা কথাটো গম পোৱা নাইতো হে ভগৱান উপমাক বচাবা সি লৰালৰিকৈ উপমালৈ ফোন লগালে নাই তাই তাৰ ফোন ৰিচিভ কৰা নাই সি পুনৰ লগালে তাইৰ কোনো সঁহাৰি নাই তাৰ মনত ভয় লাগিল কেনেবাকৈ তাইক যদি আৰু ভনিতাই তাইৰ ৰুমত দেখে তেতিয়াহ'লে কথাটো বেয়া হ'ব কি কৰা যায় হঠাতে ভনিতাক দেখাৰ দৰে কৰি সি অলপ অপ্ৰস্তুত হোৱাৰ দৰে কৰি তাইক মাত লগালে তুমি ইয়াত মনে মনে চাই থকা ভনিতাই অনুৰাগৰ কাষত ধৰা পৰি যোৱাৰ দৰে হ'ল তথাপিও লগে লগে বুদ্ধি সাজি তাই ক'লে নাই মানে এইফালে আহি থাকোঁতে তোমালোকৰ ৰুমত অলপ হুলস্থুল শুনি ৰৈ দিলোঁ চব ঠিকে আছেতো তাইক দেখাবলৈ উপমাৰ ফালে অলপ খঙত চাই সি ক'লে ঠিক কৰিবহে চেষ্টা কৰি আছোঁ ঠিক আছে দিয়া মই আহিছোঁ তাই তাৰ পৰা গুচি গ'ল বিচনাতে পৰি ৰোৱা উপমাক উঠাই লৈ অনুৰাগে ক'লে চৰি দুখ পালা নেকি ক'ৰবাত তাই এটা মিচিকীয়া হাঁহি মাৰি তাক সাৱটি ধৰিলে ৰাতিৰ সাজ খাই সকলো বিচনাতে পৰিল কি কৰা যায় কথাবোৰ ভাবি ভাবি অনুৰাগৰ বহু ৰাতিলৈ টোপনিয়ে নাহিল দেৰিকৈ তাৰ চকুত টোপনি আহিছিল ৰাতিপুৱা উপমাই গা ধুই কাপোৰ মেলিবলৈ চাদৰৰ ওপৰত গৈছিল এক মনে তাই কাপোৰ মেলাত ব্যস্ত হৈ আছিল ভনিতা তাইৰ পিছে পিছে ওচৰ পাইছিল কোনোবা অহা যেন পাই ঘূৰি চালে উপমাই নাই কোনো নাই তাই আকৌ নিজৰ কামত ব্যস্ত হৈ পৰিল তেনেতে তাইক কোনোবাই গতিয়াই দিলে